নমস্কাৰ, গুড মৰ্ণিং সকলোকে স্বাগতম জনাইছোঁ এটা নতুন ভিডিঅ'লৈ। চ' থাম্বনেইল কনছে আজি গমেই পাইছে, যিহেতু আজি আমি ইম্পৰ্টেণ্ট এটা কথা ক'বলৈ গৈ আছোঁ বা আলোচনা কৰিব গৈ আছোঁ। যিহেতু আমাৰ আছাম কামাণ্ডো ৰিজাল্ট আহিব গৈ আছে আৰু নটিছখন আহিবলৈ গৈ আছে। আপোনালোকে নিশ্চয় থাম্বনেইল কনছে আজি গমেই পাইছে। আৰু আমি আছাম কামাণ্ডোৰ নটিছখন আহোঁতে আমাক কেনেধৰণৰ চেক কৰিব লাগিব আৰু কি তাতে লিখা থাকিব, গোটেইখিনি আমি ইয়াতে আলোচনা কৰিম। যিহেতু আমাৰ 25 তাৰিখৰ ভিতৰত বা আমাৰ 26-27 আমাৰ পূজাৰ আগে আমাৰ নটিছখন আহিবলৈ গৈ আছে। যিহেতু আমাৰ 10 অক্টোবৰ তাৰিখে এপইণ্টমেণ্ট দিবলগীয়া কথা এটা আছিলে। তো তাৰ বিপৰীতে আমি আলোচনা কৰিব গ'লে আমি এতিয়া ছেপ্টেম্বৰ 25 তাৰিখৰ ভিতৰত বা 30 তাৰিখৰ ভিতৰত আমাৰ এটা নটিছ এটা আহিবলৈ গৈ আছে। আছাম পুলিচ এবিয়ে হওক বা কামাণ্ডোৱে হওক, SI হওক বা গ্ৰেড প্ৰ' গ্ৰেড 3 হওক বা DME হওক, গোটেইখিনি এতিয়া বৰ্তমান DME চাইকেমেট্ৰিক স্কিল টেষ্ট চলি আছে। ইহঁতৰ স্কিল টেষ্ট আৰু ডকুমেণ্টছ ভেৰিফিকেশ্যন চলি আছে। আৰু আমাৰ আছাম কামাণ্ডোৱে হওক বা এবিয়ে হওক বা SI হওক, গোটেইখিনি আমাৰ পুলিচ ডিপাৰ্টমেণ্টৰ নটিছ এটা আহিবলৈ গৈ আছে, যোনটো আমাৰ এপইণ্টমেণ্ট কেতিয়া দিয়া হ'ব বা ৰিজাল্ট কেতিয়া হ'ব, গোটেইখিনি আমি ইয়াতে আলোচনা কৰিম। তো আপোনালোকে নিশ্চয় থাম্বনেইলখন চাই গমেই পাইছে। তো আজি ইম্পৰ্টেণ্ট কথা, আমি আছাম কামাণ্ডো 164টা পোষ্ট আছিলে, তাৰ বদলি আপোনালোকে নিশ্চয় গম পাইছে 300 ছামথিং 20টা, এনেকৈ 320টা আপোনালোকৰ নিশ্চয় ভাইভা দিছে, এনেকুৱা কিমানজন কেণ্ডিডেট। আৰু প্ৰত্যেকটো তাৰো পৰা আধামান গুচি যাব। তো আপোনালোকে এইটো কাৰণে মই প্ৰত্যেকটো ভিডিঅ'ত কৈ আছোঁ যে আপোনালোকে নতুনকৈ যোনটো আছাম ফৰেষ্টৰ যোনটো আমাৰ ফৰেষ্ট বেটেলিয়নৰ যোনটো ভেকেঞ্চি আহিবলৈ গৈ আছে, তাৰ কাৰণে প্ৰিপেৰেশ্যন কৰি থাকক। বা আমাৰ এক্সাইজ জেল ৱাৰ্ডাৰ কাৰণে নতুনকৈ ভেকেঞ্চি আহিবলৈ গৈ আছে, আপোনালোকে তাৰ কাৰণে প্ৰেক্টিছ কৰক বা নতুনকৈ যোনটো ভেকেঞ্চি আহিব। তো এইটো কাৰণে মই ভাবোঁ যে আপোনালোকৰ গোটেইখিনি বা আপোনালোকে আলাপ আলোচনা কৰাটো দৰকাৰ হয়। কাৰণ আমি প্ৰত্যেকটো মানুহে বা প্ৰত্যেকটো মানুহৰ জীৱনত এটা লক্ষ্য থাকে। এই লক্ষ্য উদ্দেশ্যটো আমি পূৰণ কৰিব লাগিব। বা আপোনাৰ যদি কপালত চাকৰি লিখা আছে, তো আপুনি চাকৰি পাবই, এনেকুৱা কথা নহয়। আপুনি অকণমান কষ্ট কৰিব লাগিব। বা কিছুমান হয়তো কপালত লিখা থাকে বা কিছুমান হয়তো সুযোগে পোৱা যায় বা কিছুমান হয়তো চান্স পোৱা যায়, এনেকুৱা হয়। মই প্ৰত্যেকটো ভিডিঅ'ত এইবিলাক কথা কৈ আছোঁ। তো এইটোৱে আছিলে। আৰু গোটেইখিনি আপোনালোকে নিশ্চয় গম পাইছে। আৰু প্ৰত্যেকটো ইউটিউবাৰে আৰু প্ৰত্যেকটো আছামৰ ইউটিউবাৰ হ'ব আপোনাৰ এতিয়া আছাম পুলিচ এবিৰ আপডেট দিয়া বা নতুনকৈ ভেকেঞ্চি আহিব গৈ আছে, আপোনালোকে নিশ্চয় গম পাইছে এইখিনি কথা। আৰু আপোনালোকে এনেকুৱা ইনফৰমেশ্যন পাই থাকিবলৈ আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু বেল আইকনটো প্ৰেছ কৰি ৰাখিব, কাৰণ মই যেতিয়া আপোনালোকৰ ভিডিঅ' আপলোড আপোনালোকৰ ওচৰত পাই যাওক। তো এতিয়া আমি এইটোৱে আছিলে। আৰু নতুনকৈ ভেকেঞ্চি আহিবৰ কাৰণে আমি আপডেট দিবলৈ চেষ্টা কৰিম আপোনালোকে। তো বাই বাই, নেক্সট ভিডিঅ'ত লগ পাম।